দুবার কোনো লাস্ট 3 নম্বর পাই করে টেক করেছে এটা হল কংগ্রেসের হাইকাক্টার প্রতি নরেন্দ্র মোদী করে গলিয়াই পেলোৱা নহয় নতুন সরকার মানে পুরনো সরকার গলিয়াই পেলোৱা নহয় পুরনো সরকারে যে আইন কানুন করেছিল সরকার চলাইছিল সেই পুরনো সরকারের মতে নতুন সরকার আমার ভাগ্য বদলি হব একো বস্তু বাহানি দিয়া নাই মানুহৰ অৱস্থা এবছৰৰ পিছত গম পাব যে নৰেন্দ্ৰ মোদী অহাৰ পাছতো বস্তুৰ দাম বাঢ়ি গৈ আছে নৰেন্দ্ৰ মোদী অহাৰ পাছতো তেলৰ দাম বাঢ়ি গৈ আছে নৰেন্দ্ৰ মোদী অহাৰ পাছতো চাউলৰ দাম বাঢ়ি গৈ আছে আৰু নৰেন্দ্ৰ মোদী অহাৰ পাছতো অসমৰ কোনো মানুহে মাটিৰ ওপৰত অধিকাৰ নাপালে বৰং নৰেন্দ্ৰ মোদী অহাৰ পাছত অসমত এই যে নদী বান্ধ বনাই অসমখন ধ্বংস কৰিবলৈ লৈছে তেল লৈ গ'ল কয়লা লৈ গ'ল চুনিল লৈ গ'ল চাহপাত লৈ গ'ল এতিয়া নদীৰ পানীখিনি যে লৈ যাবলৈ নদী বান্ধ বনাইছে সেই নদী বান্ধৰ কামটো নৰেন্দ্ৰ মোদী আহিলে এতিয়া খৰতকীয়াহে হে কৈছে এতিয়া নৰেন্দ্ৰ মোদীক চাগে সমালোচনা কৰিলে বহুতে বেয়া পাব বহুতে ভাবি আছে যে একদম ভগৱানৰ নিচিনা মানুহ এটা আহিব যে এইবাৰ আৰু চিন্তা নাই এইবাৰ চব ভাৰতৰ মানুহবিলাকৰ ৰাজতান্ত্ৰিক সংগ্ৰাম গঢ়ি তুলিব লাগিব সেইকাৰণে ডেফিনেটলি আমাৰ সিদ্ধান্ত হৈছে যে 2014 চনৰ পাছত 2015 চনত আমি ৰাজনৈতিক দল গঠন কৰিম নতুন সংগ্ৰাম নতুন বিপ্লৱ নতুন বিদ্ৰোহৰ জুই আমি আৰম্ভ কৰিম দলটোৰ নামটো জানিব পৰা নাম এতিয়ালৈকে ঠিক কৰা হোৱা নাই ছেপ্টেম্বৰ বা অক্টোবৰ মাহত অসমৰ প্ৰতিখন গাঁৱৰ দুজনকৈ মানুহ গৈ গুৱাহাটীত কেন্দ্ৰীয়ভাৱে আমাৰ মিটিং হ'ব আৰু সেই মিটিঙতে আমাৰ ৰাজনৈতিক দলটোৰ নাম ইয়াৰ কৰ্মসূচী আৰু ইয়াৰ লক্ষ্য উদ্দেশ্য ঠিক কৰা হ'ব ধন্যবাদ